নমস্কাৰ। আজি 2024 চনৰ 11 আগষ্ট দেওবাৰ। আজিৰ দিনটো ৰাশিফলটি চাওঁ আহক। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ লোকসকলৰ পুৰণি কোনো মামলা মোকদ্দমা যদি আছে, সমাধা কৰক, সফলতা পাব। পুৰণি কথা এৰি আগবাঢ়ক। কাৰো প্ৰতি অধিক বিশ্বাস নকৰিব, আপুনি প্ৰবঞ্চিত হ'ব। খোৱা বোৱাত ধ্যান দিয়ক। ঘৰ পৰিবাৰৰ প্ৰতি সময় দিয়ক। সমাজৰ কামত যোগদান দিয়ক। আজি খৰচ আপোনাৰ বঢ়াৰ সম্ভাৱনা দেখা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো ভালেই দেখা গৈছে। প্ৰেম প্ৰীতিত অশুভ দেখা গৈছে। মেঘ ৰাশিৰ লোকসকলে প্ৰতিদিনে সূৰ্যক অৰ্ঘ্য দিয়ক, আপুনি লাভ হ'ব। শুভ ৰং বগা, শুভ সংখ্যা 7। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যৱসায়ী লোকসকলৰ ভাল দেখা গৈছে। আপোনাৰ বাসস্থান বদলি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। ঘৰুৱাত শান্তি বিৰাজ কৰিব। আজি কোনো বৃষ ৰাশিৰ লোকসকলৰ ওচৰ চুবুৰীয়াৰ সৈতে বাদ বিবাদ হ'ব পাৰে। এই ক্ষেত্ৰত সজাগ সচেতন হৈ থাকিব। আত্মীয়ৰ দিশটো বৰ ভাল দেখা নাযায়। যাত্ৰা কৰোঁতে আপুনি সাৱধান হ'ব। আপোনালোকৰ কোনো মূল্যৱান বস্তু প্ৰতি নজৰ ৰাখিব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 9। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ খৰচ আজি বঢ়াৰ সম্ভাৱনা দেখা গৈছে। নিজৰ পিতৃ মাতৃৰ বাবে মনত দুখ পাব। বিপদৰ পৰা উদ্ধাৰ পাব। শত্ৰুৰ কাৰণে মনত দুশ্চিন্তা আহিব। বিদ্যাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ভাল দেখা গৈছে। ভাই ভনীৰ সৈতে বিবাদৰ যোগ দেখা গৈছে। কৰ্মক্ষেত্ৰত উন্নতিৰ বাবে চেষ্টা কৰক। কোনো মিথুন ৰাশিৰ লোকসকলৰ ভাতৃ হত্যাৰ সম্ভাৱনা দেখা গৈছে। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব। ব্যৱসায়ত অলপ বাধা আছে। চকুৰ ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। শুভ ৰং আকাশী, শুভ সংখ্যা 9। এতিয়া আহিব কৰ্কট ৰাশিৰ লোকসকলৰ। কৰ্কট ৰাশিৰ লোকসকলৰ কোনো টকা পইচা আজিৰ দিনটোত বিনিয়োগ নকৰিব। পেটৰ অসুখ বাঢ়িব পাৰে। ব্যৱসায়ত লাভ দেখা গৈছে। মানসিকভাৱে অস্থিৰতাৰ কাৰণে পৰিয়ালত বাদ বিবাদ আদিৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিকোনো আইনী কামত অসুবিধা বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত ভাল সুযোগ পাব যদিও সেই সুযোগ আপুনি ধৰিব নোৱাৰিব। মাতৃৰ শৰীৰক লৈ চিন্তিত হ'ব। এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো ভাল দেখা গৈছে। নিজৰ পিতৃৰ লগত কোনো সামান্য বিষয় লৈ বাদ বিবাদো হ'ব পাৰে। বন্ধু বান্ধৱীৰ সৈতে কোনো দূৰৈ ভ্ৰমণৰ বিষয়ে আলোচনা হ'ব পাৰে। বিদ্যাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আজি কৰ্কট ৰাশিৰ লোকসকলৰ শুভ সংখ্যা 3 আৰু 5, শুভ ৰং বগা। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত দেখা গৈছে কোনো লোকৰ পুৱাৰ ভাগত শৰীৰৰ যন্ত্ৰণা বাঢ়িব পাৰে। মূৰৰ বিষত ভুগিব পাৰে। যিকোনো কামৰ প্ৰতি আপুনি আগবাঢ়িলে সফলতা নিশ্চিন্ত। ব্যৱসায়ত ভাল দেখা গৈছে। ৰাজনৈতিক ক্ষেত্ৰত থকা লোকসকলৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা দেখা গৈছে। দাঁতৰ ৰোগ থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। আপুনি
কোনো অন্য মানুহৰ প্ৰতি থকা আপোনাৰ কোনো বেয়া ভাৱ চিন্তা পৰিহাৰ কৰক। দয়ালু হ'বলৈ চেষ্টা কৰক। কোনো বিলাসবহুল বস্তু ক্ৰয় কৰাৰ বাবে ব্যয় বৃদ্ধি পাব। পিতৃৰ লগত কাজিয়া হ'ব পাৰে। আপুনি যদি কোনো পুৰণি গোচৰ আদিত জড়িত হৈ আছে, তেতিয়াহ'লে আজিৰ দিনটোত অলপ সাৱধান হ'ব। বুদ্ধিমত্তাৰে আপুনি জয়ী হ'ব পাৰিব, কিন্তু খং ৰাগ আপুনি নিয়ন্ত্ৰণত ৰাখিব। সিংহ ৰাশিৰ লোকসকলৰ শুভ ৰং কমলা, শুভ সংখ্যা 5। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলৰ কিছু লোকৰ ক্ষেত্ৰত দেখা গৈছে প্ৰেমৰ ক্ষেত্ৰত সমস্যা বাঢ়িব পাৰে। অতিৰিক্ত উপাৰ্জন কৰিবলৈ গৈ আপোনাৰ বিপদো হ'ব পাৰে। আপোনাৰ হাতত কোনো বস্তু নষ্ট হ'ব পাৰে। বন্ধু বান্ধৱীৰ পৰা ক্ষতিৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ আচৰণে মানুহক ক্ষুণ্ণ কৰিব পাৰে। এই ক্ষেত্ৰতো আপুনি সংযম ৰক্ষা কৰিব। শৰীৰৰ যদি বিষ বেদনা আছে, চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো ভাল দেখা গৈছে। নতুন ব্যৱসায় আৰম্ভ কৰিলে আপুনি ভাল ফলাফল পাব। কোনো মহিলাৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। বন্ধুৰ সৈতে আপুনি ভ্ৰমণ যোৱাৰ সম্ভাৱনা দেখা গৈছে। ভ্ৰমণৰ ক্ষেত্ৰত আনমনা নহ'ব, তেতিয়া আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ কোনো বিপদৰ বাবে আপুনি সহনশীল হওক, তেতিয়া সেই বিপদৰ পৰা আপুনি ৰক্ষা পৰিব। কথা চাই চিতি ক'ব আৰু খুব কথা কমকৈ ক'বলৈ আপুনি চেষ্টা কৰিব। আজি কন্যা ৰাশিৰ লোকসকলৰ শুভ ৰং সেউজীয়া, শুভ সংখ্যা 6। এতিয়া আহিব তুলা ৰাশিৰ লোকসকলৰ বাবে। তুলা ৰাশিৰ লোকসকলৰ ৰাজনীতিৰ লগত যিসকল লোক জড়িত, সেইসকলৰ অলপ চিন্তা বাঢ়িব আজি। উচ্চ শিক্ষাৰ ক্ষেত্ৰত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণৰ বাট মুকলি হ'ব। শৰীৰৰ যদি কোনো সমস্যা আছে, তেতিয়া চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। বন্ধুৰ পৰা আপুনি সন্মান পাব পাৰে। কিবা জৰুৰী বিষয়ত যদি আপুনি ক'ৰবাত ভ্ৰমণত যাবলগীয়া হয়, তেন্তে অলপ সাৱধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো বেয়া দেখা নাযায়। আজি খৰচ পাতি বৃদ্ধি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। পৰিয়ালত ইজনে সিজনৰ প্ৰতি মৰম স্নেহ ভাৱ জগাই তোলক, কাৰণ এই ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ মাজত কোনো লোকৰ মনোমালিন্য আদি দেখা পোৱা গৈছে। মানসিকভাৱে আজিৰ দিনটো অস্থিৰতাৰে পাৰ হ'ব। ৰাতিপুৱা ভাগতকৈ কোনো লোকৰ পিছবেলা ভাল দেখা গৈছে। তুলা ৰাশিৰ লোকসকলৰ আজি শুভ ৰং বগা, শুভ সংখ্যা 6। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ প্ৰেমৰ ক্ষেত্ৰত অস্থিৰতা দেখা গৈছে। কোনো কাৰণত আপোনাৰ সন্দেহ বা ভয়ে মনত আজি কাম কৰিব। সৌভাগ্য ভাল হ'লেও বহুত কষ্ট হ'ব। প্ৰেমৰ ক্ষেত্ৰত আৱেগিক নহ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো ভাল দেখা গৈছে। আপোনাৰ কোনো কথাৰ বাবে আনৰ লগত বিবাদ হ'ব পাৰে। নিজৰ সামৰ্থ্য অনুযায়ী আপুনি যিকোনো কৰ্মত আগবাঢ়ক। আনৰ সহায়তকৈ আপুনি নিজেই আগবাঢ়ক, তেতিয়া আপুনি সফল হ'ব পাৰিব। খং ৰাগ নিয়ন্ত্ৰণত ৰাখিব। বন্ধুৰ ক্ষেত্ৰত দিনটো ভাল দেখা নাযায়। বাটে পথে সাৱধানে খোজ কাটল কাঢ়িব।
কাৰণ এই ক্ষেত্ৰত দুৰ্ঘটনাৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ ওপৰত শত্ৰুৰ চকু আছে, এই ক্ষেত্ৰত আপুনি নজৰ দিব। কোনো আত্মীয়ৰ লগত আপোনাৰ বিশ্বাসঘাতকতাও আজিৰ দিনটোত হ'ব পাৰে। বৃশ্চিক ৰাশিৰ লোকসকলৰ শুভ ৰং ৰঙা, শুভ সংখ্যা 9। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ লোকসকলৰ কোনো লোকক নিজৰ গোপন কথা প্ৰকাশ নকৰিব। এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। বন্ধুৰ বাবে পৰিয়ালত অশান্তি সৃষ্টি হ'ব পাৰে। ঘৰত যদি কিবা ঘৰুৱা জীৱ জন্তু পোহনীয়া আছে তেন্তে সেই জীৱ জন্তুৰ প্ৰতি লক্ষ্য ৰাখিব। হানি হোৱাৰ সম্ভাৱনা দেখা গৈছে। আপোনাৰ নম্ৰ স্বভাৱৰ বাবে আপোনাক জনপ্ৰিয় কৰি তুলিব। আজিৰ দিনটোত কোনো ধনু ৰাশিৰ লোকসকলে ভাল খবৰ পাব পাৰে। মানসিকভাৱে চাপ বাঢ়িব। কোনো বিশ্বাসযোগ্য আপোনাৰ ব্যক্তিৰ পৰা আপুনি ঠগ খাব পাৰে। এই ক্ষেত্ৰতো আপুনি সাৱধান হ'ব। ভাল কৰ্মত আজিৰ দিনটোত বাধা দেখা গৈছে। কৰ্মক্ষেত্ৰত কৰ্মৰ মানসিক চাপৰ বাবে শৰীৰ অসুস্থ হৈ পৰিব পাৰে। বিদ্যাৰ ক্ষেত্ৰত দিনটো ভালেই দেখা গৈছে। ধনু ৰাশিৰ লোকসকলৰ আজি শুভ ৰং হালধীয়া, শুভ সংখ্যা 9। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত দেখা গৈছে কোনো গৱেষণামূলক কামত কোনো লোকে আজি সফলতা অৰ্জন কৰিব। কোনো ঘনিষ্ঠ ব্যক্তিৰ বৈবাহিক বিবাদৰ সৃষ্টি হ'ব পাৰে। নিজৰ দক্ষতা দেখুৱাবলৈ গৈ আপুনি সমাজত মানহানিও হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত অৱশ্যে কোনো লোকে সুনাম অৰ্জন কৰিব পাৰিব। সতি সন্তানৰ লগত মতানৈক্য হ'ব পাৰে। নিজৰ সৌভাগ্য উন্নত কৰাৰ বাবে আপুনি আপোনাৰ কোনো আত্মীয়ৰ সহায়ত ৰাস্তা বিচাৰি পাব পাৰে। কোনো মকৰ ৰাশিৰ লোকসকলৰ পিতৃৰ সৈতে বাদ বিবাদ হ'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। হঠাতে কোনো ৰাজহুৱা ৰাজপথত কোনো মানুহৰ লগত অকস্মাতে বাদ বিবাদ হ'ব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব। আজি মকৰ ৰাশিৰ লোকসকলৰ শুভ ৰং নীলা, শুভ সংখ্যা 8। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ বন্ধুৰ বাবে কোনো লোকে আজি বিপদৰ পৰা উদ্ধাৰ পাব। পঢ়া শুনাৰ ক্ষেত্ৰত ভাল দেখা গৈছে দিনটো। ওচৰ চুবুৰীয়াৰ পৰা আপুনি কিবা কাৰণত আজি অশান্তি অনুভৱ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান হ'ব। আপোনাক কোনো লোকে মিছা অভিযোগত অভিযুক্ত কৰাব পাৰে। বৈবাহিক ক্ষেত্ৰত ভাল দেখা গৈছে। নতুন ঘৰ বাৰী কিনা পৰিকল্পনা থাকিলে কৰিব পাৰে। লাভৱান হ'ব। কোনো অন্য লোকক উপকাৰ কৰি আজিৰ দিনটোত কোনো লোকে শান্তি পাব মনৰ। দিনটো আনন্দৰে পাৰ হ'ব। আপোনাৰ কোনো ঘৰৰ মানুহে আপোনাক ভুল বুজিব পাৰে। ক'ৰবাত যাত্ৰা কৰোঁতে আনমনা নহ'ব। কুম্ভ ৰাশিৰ লোকসকলৰ আজি শুভ সংখ্যা 5, শুভ ৰং নীলা। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ লোকসকলৰ মহিলাসকলৰ ক্ষেত্ৰত আজি দিনটো ভাল দেখা গৈছে। টকা পইচা লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। কোনো ব্যক্তিৰ লগত ধৰ্মস্থান ভ্ৰমণ দেখা গৈছে। ৰাস্তাত গাড়ী সাৱধানে চলাব।
বিপদৰ আকাংক্ষা দেখা গৈছে। বন্ধুৰ বাবে সমস্যা হ'ব পাৰে। কোনো দূৰণিৰ আত্মীয় লোক আপোনাৰ গৃহলৈ আহিব পাৰে। অত্যাধিক খঙৰ বাবে আপোনাৰ বিপদ বাঢ়িব পাৰে। বাত বিষ জাতীয় ৰোগত যদি আপুনি ভুগি আছে, এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। মাদক দ্ৰব্য বৰ্জন কৰিব। সা সম্পত্তিৰ ক্ষেত্ৰত আইনী কোনো যদি জটিলতা আছে, আপুনি সহায় লাভ কৰিব। মীন ৰাশিৰ লোকসকলৰ আজিৰ দিনটোত হালধীয়া ৰং, শুভ সংখ্যা 9। ধন্যবাদ। মই আজি 11 আগষ্টৰ ৰবিবাৰৰ দিনটোৰ 3টা সৌভাগ্যশালী ৰাশি আৰু 3টা সাৱধানে পাৰ কৰিবলগীয়া ৰাশিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। 3টা শুভ ৰাশি হিচাপে আজিৰ দিনটোত দেখা গৈছে। 1 নম্বৰতে মকৰ ৰাশি, 2 নম্বৰ সিংহ ৰাশি, 3 নম্বৰ কৰ্কট ৰাশি। আৰু 3টা সাৱধানেৰে পাৰ কৰিবলগীয়া ৰাশিৰ ভিতৰত দেখা গৈছে 1 নম্বৰ বৃষ ৰাশি, 2 নম্বৰ বৃশ্চিক ৰাশি আৰু 3 নম্বৰতে কুম্ভ ৰাশি। এই 3টা ৰাশিয়ে অলপ দিনটো সাৱধানেৰে পাৰ কৰিব। বিশেষভাৱে যান বাহনৰ ক্ষেত্ৰত তৰ্ক বিতৰ্কৰ পৰা ধৰি এইবিলাক